নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসীমূলক উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে আমি অসমীয়াৰ বুকৰ 25000 কোৱেশ্চন আমি ৰিচাৰ্চ কৰিছো আগন্তুক অসম পুলিচৰ লগতে ডিএমই ডিএছএছ আৰু এডিৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট সেই কাৰণে অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আসামৰ বুকখন বহুত ইম্পৰ্টেণ্ট গতিকে সিৰিজটো কমপ্লিট কৰি চাবলৈ আপোনালোকে ট্ৰাই কৰিব প্ৰতিদিনে আমি আপোনালোকৰ কাৰণে এটা ক্লাছ লৈ আহোঁ আসামৰ বুকৰ সো আজিৰ ক্লাছটো বহুত স্পেশাল কোৱেশ্চন আছে যিসকলে আজি ক্লাছত আমাৰ প্ৰথম আহিছে নতুন আহিছে চেনেলটো তেতিয়া সাবস্ক্ৰাইব কৰা না সাবস্ক্ৰাইব কৰি ল'ব ওকে সো ফাৰ্ষ্ট কোৱেশ্চনটো কি আছে চোৱা The British made Aerodrome at Barnagar Servok was set ablaze under the leadership of Brajnath Sharma in খৰভোগৰ বৰ্ণগৰত ব্ৰিটিছ নিৰ্মিত বিমানবন্দৰ ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত কোন বছৰত জ্বলাই দিয়া হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট খৰভোগৰ বৰ্ণগৰত ব্ৰিটিছ নিৰ্মিত বিমানবন্দৰ কাৰ নেতৃত্বত জ্বলাই দিয়া হৈছিল কেতিয়াবা কোৱেশ্চনটো আহিব পাৰে ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত জ্বলাই দিয়া হৈছিল কিন্তু কোন বছৰত জ্বলাই দিয়া হৈছিল চনটো আপোনালোকে জানেনে কোন বছৰত জ্বলাই দিয়া হৈছিল কাৰেক্ট ইয়াৰ শুদ্ধটো হৈছে আগষ্ট 1942 মানে ভাৰতীয় আন্দোলনৰ সময়ত আগষ্ট মাহত জ্বলাই দিয়া হৈছিল কোনে জ্বলাইছিল ব্ৰজনাথ শৰ্মাই নেতৃত্বত জ্বলাই দিয়া হৈছিল নেক্সট কোৱেশ্চন In which year the first Ahom Dimasa battle took place? কোন বছৰত প্ৰথম আহোম আৰু ডিমাছা সকলৰ যুদ্ধ হৈছিল আহোম আৰু ডিমাছাৰ মাজত যুদ্ধ হৈছিল চনটো বহুতে নাজানে 1490 1510 1660 1480 চনত কোন বছৰত প্ৰথম আহোম আৰু ডিমাছাৰ যুদ্ধ হৈছিল শুদ্ধটো কি হ'ব 1490 চনত আহোম আৰু ডিমাছাৰ মাজত যুদ্ধ হৈছিল এটো কিন্তু মনত ৰাখিব আপোনালোকে আসামৰ বুকৰ সিৰিজটো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই নেক্সট কোৱেশ্চন Two species of dash have been found in Charbari range of Western Assam Sirang Reserve Forest. পশ্চিম অসমৰ চিৰাং সংৰক্ষিত বনাঞ্চলৰ ঝাৰবাৰী ৰেঞ্জত দুটা প্ৰজাতিৰ ডেছ পোৱা গৈছে কি পোৱা গৈছে দুটা প্ৰজাতিৰ খালি এটাত কি বহিব পশ্চিম অসমৰ চিৰাং সংৰক্ষিত বনাঞ্চলৰ ঝাৰবাৰী ৰেঞ্জত দুটা প্ৰজাতিৰ কি পোৱা গৈছে আমাক খুদিছে Wild lizard, spiders, butterfly, crane. গতিকে কাৰ আনসাৰ কি হ'ব পাৰে কি পোৱা গৈছে শুদ্ধটো হৈছে স্পাইডাৰ্স মানে মকৰা পোৱা গৈছিল দুটা প্ৰজাতিৰ মকৰা ক'ত পোৱা গৈছিল অসমৰে চিৰাং সংৰক্ষিত বনাঞ্চল জাৰবাৰী ৰেঞ্জত পোৱা গৈছিল গতিকে মনত ৰাখিবা স্পাইডাৰ মানে মকৰা অপচন বি হৈছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন বাক্সা ডিস্ট্ৰিক্ট was notified as part of BTAD in which year বাক্সা জিলাক BTAD ৰ অংশ হিচাপে কোন বছৰত অধিঘোষণা কৰা হৈছিল কোৱেশ্চন বিলাক পঢ়িব আৰু লিখি ল'ব পাৰিলে আৰু যিসকলে আমাৰ লিখিব নোৱাৰে বা PDF বোৰ বিচাৰি থাকে অসম পুলিচৰ লগতে ডিএমই ডিএছএছ সকলোবোৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে আমি ক্লাছবোৰ লৈ আহি আছো গতিকে যিসকলে PDF লাগে 3000 কৈ অধিক কোৱেশ্চন আমি অতি কম মূল্যত দি আছো 149 ৰুপিছত যিসকলে অসম পুলিচৰ কাৰণে PDF বিচাৰি আছে 8638686390 এই নম্বৰটো তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিবা PDF পাই যাব গতিকে নম্বৰটো মই কৈ দিছো 8638686390 ঠিক আছে ওকে বাক্সা জিলাক BTAD অংশ হিচাপে কোন বছৰত অধিঘোষণা কৰা হৈছিল 2002 2003 2004 2005 শুদ্ধটো হৈছে 2003 চনত ওকে অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দক্ষিণপাট সত্ৰ ইন মাজুলী was established in the year মাজুলীত দক্ষিণপাট সত্ৰ কোন বছৰত প্ৰতিষ্ঠা হৈছিল কি সত্ৰ দক্ষিণপাট সত্ৰ ক'ত মাজুলীত 1584 1593 1589 1614 মাজুলীত দক্ষিণপাট সত্ৰ কোন বছৰত প্ৰতিষ্ঠা হৈছিল 1584 চনত 1584 ত প্ৰতিষ্ঠা হৈছিল এটো মনত ৰাখিব চনটো বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন which city is selected is the 100th smart city under the smart cities mission গতিকে স্মাৰ্ট সিটি মিছনৰ অধীনত কোনখন চহৰ বাছনি কৰা হৈছে 100তম স্মাৰ্ট সিটি হিচাপে মাজতে স্মাৰ্ট সিটি বহুত পপুলাৰ হৈ পৰিছিল হয় না নহয় স্মাৰ্ট সিটি গতিকে স্মাৰ্ট সিটি মিছন এটা আৰম্ভ কৰিছিল ভাৰত চৰকাৰে গতিকে স্মাৰ্ট সিটিৰ অধীনত কোনখন চহৰ বাছনি কৰা হৈছে 100তম স্মাৰ্ট সিটি হিচাপে শিলং গুৱাহাটী তেজপুৰ শিলচৰ 100তম স্মাৰ্ট সিটি হিচাপে বাছনি কৰা হৈছিল ইয়াৰ ভিতৰত কোনখন সিটি ভাবি চিন্তি উত্তৰ দিবা দেই তোমালোকে নিশ্চয় পাই আহিছে আৰু এইবোৰ কোৱেশ্চন তোমাৰ প্ৰায় কমন কোৱেশ্চন সো কাৰেক্ট আনসাৰটো হৈছে মনত ৰাখিবা শিলং
শ্বিলঙক 100তম স্মাৰ্ট চিটি হিচাপে ঘোষণা কৰিছিল স্মাৰ্ট চিটি মিছনৰ অধীনত মনত ৰাখিবা শ্বিলং নেক্সট কুৱেশ্যন হিষ্টৰিক চাৰ্গুলা এক্সোডাছ হেপেন ইন হুইচ ইয়াৰ গতিকে ঐতিহাসিক চাৰ্গুলাৰ প্ৰস্থান কোন বছৰত হৈছিল ঐতিহাসিক চাৰ্গুলাৰ প্ৰস্থান কোন বছৰত হৈছিল মই 100% গ্যাৰাণ্টি দিব পাৰোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন ক'তো দেখা নাই আৰু আছামীয়া বুকখন আপোনালোকে যদিও পঢ়ে এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি উলিয়াব নোৱাৰে সেইবাবে আপোনালোকৰ এই চিৰিজটো লৈ আছে এটাই ডিউটি নহয় 25,000 কুৱেশ্যন লৈ আহিছে আপোনালোকৰ কাৰণে গতিকে ক্লাছবিলাক মন দি কৰিব ঐতিহাসিক চাৰ্গুলাৰ প্ৰস্থান কোন বছৰত হৈছিল 1912 1913 1921 1931 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন শুদ্ধটো কি হ'ব 1921 চনত হৈছিল অপশ্যন চি ইজ ৰাইট আনসাৰ ঐতিহাসিক চাৰ্গুলাৰ প্ৰস্থান 1921 চনত হৈছিল গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ মনত ৰাখিব চাৰ্গুলাৰ প্ৰস্থান 1921 চনত হৈছিল নেক্সট কুৱেশ্যন হু হেজ বিন এৱাৰ্ডেড ফৰ দ্য সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2022 ইন আছামিজ লেংগুৱেজ ফৰ হিজ কালেকশ্যন অফ এছেছ ডাঙৰ মানুহৰ সাধু গতিকে কুৱেশ্যনটো অকণমান দীঘলীয়া মন দিব সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2022ৰ বাবে কাক তেওঁৰ প্ৰবন্ধ সংগ্ৰহৰ বাবে অসম ভাষাত পুৰস্কৃত কৰা হৈছিল দিগন্ত ওজা পদ্যুমন কুমাৰ গগৈ অলংবাৰ মুছাৰী দেওবাৰ ৰামচেয়াৰী কাৰেক্ট এনসাৰটো হৈছে দিগন্ত ওজা তেখেতক 2022ৰ বাবে অসম ভাষাত পুৰস্কৃত কৰা হৈছিল সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2022 ওকে নেক্সট কুৱেশ্যন ডেছ পাৰফৰ্মেন্স কামছ ইন মেনি ষ্টাইল সাচ এজ এট সূত্ৰধাৰ অৰ সূত্ৰভাংগী কেৰেক্টাৰ স্পেচিফিক ভাংগী প্ৰৱেশ নৃত্য এণ্ড ঝুমুৰ গতিকে কুৱেশ্যনটো অকণ মন দিব কি পৰিৱেশন বহু শৈলীত আহে যেনে সূত্ৰধৰা চৰিত্ৰ নিৰ্দিষ্ট ভংগী প্ৰৱেশ নৃত্য আৰু ঝুমুৰ গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ কোনটো ইয়াক্ষগানা কথকলি সত্ৰীয় চাউ ডেন্স গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ভিতৰত কোনটো গোটেইখিনি সোমাই পৰে কাৰেক্ট এনসাৰটো হৈছে সত্ৰীয় ডেন্সত এই গোটেইখিনি আছে সত্ৰীয় পৰিৱেশন বহু শৈলীত আহে সত্ৰীয় পৰিৱেশন কি শৈলীত আহে বহু শৈলীত আহে কি যেনে সূত্ৰধৰা চৰিত্ৰ নিৰ্দিষ্ট ভংগী প্ৰৱেশ নৃত্য আৰু ঝুমুৰ গতিকে সত্ৰীয়ত থাকে নেক্সট কুৱেশ্যন হু ৰোড তুংখীয়া বুৰঞ্জী গতিকে তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল অপশ্যন নোচোৱাকৈ এনসাৰ দিব পাৰিবানে তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল বিশ্বেশ্বৰ বিদ্যাপীঠ বিদ্যাদীপক কাশীনাথ তামুলী ফুকন শ্ৰীনাথ দুৱৰা বৰবৰুৱা জ্যোতিৰাম হাজৰিকা কোনে লিখিছিল তুংখুঙীয়া বুৰঞ্জী ভাবি চিন্তি উত্তৰ দিবা তুংখুঙীয়া বুৰঞ্জী লিখিছিল একদম ইজি শ্ৰীনাথ দুৱৰা বৰবৰুৱাই তুংখুঙীয়া বুৰঞ্জী লিখিছিল গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন বাই হুইচ ষ্ট্ৰেটেজি কছাৰী কিংডম ৱাজ এনেক্সড বাই দ্য ব্ৰিটিছ কোন কৌশলেৰে কছাৰী ৰাজ্য ইংৰাজে নিজৰ দখললৈ আনিছিল ইংৰাজে কছাৰী ৰাজ্য নিজৰ দখললৈ আনিছিল বাকীবোৰ দখল কৰা নহ'ল গতিকে ৰিং ফ্ৰেঞ্চ পলিচি ডক্ট্ৰাইন অফ লেপছ subordinate isolation policy subordinate union policy গতিকে ইংৰাজী কোনটো কৌশলেৰে কছাৰী ৰাজ্য ইংৰাজে নিজৰ দখললৈ আনিছিল কাৰেক্ট এনসাৰ হৈছে ডক্ট্ৰাইন অফ লেপছৰ কৌশলেৰে গতিকে মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন দ্য বুক অফ মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা ইজ ৰিটেন বাই মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা নামৰ গ্ৰন্থখন কোনে লিখিছে মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা নামৰ গ্ৰন্থখন কোনে লিখিছে হীৰেণ গোহাঁই ৰবীন্দ্ৰ সৰকাৰ অৰূপ কলিতা পাটেংগীয়া ৰীতা চৌধুৰী কোনে লিখিছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ কি হ'ব পাৰে কাৰেক্ট এনসাৰ হৈছে মনত ৰাখিব অৰূপ কলিতা পাটেংগীয়া তেখেতে মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা নামৰ গ্ৰন্থখন লিখিছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নম্বৰ অফ লোকসভা কনষ্টিটুৱেঞ্চিজ অফ ফ্ৰম আছাম অসমৰ পৰা লোকসভা সমষ্টিৰ সংখ্যা কিমান অসমৰ পৰা লোকসভা সমষ্টি কেইটা আছে 12টা 13টা 14টা 15টা কেইটা আছে অসমৰ পৰা লোকসভা সমষ্টি কাৰেক্ট এনসাৰ হৈছে 14টা আছে অসমৰ লোকসভা সমষ্টি মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্কছ ইন আছাম বষ্ট অফ হেভিং ওৱান অফ দ্য হাইয়েষ্ট ডেনচিটিজ অফ টাইগাৰ ইন দ্য ৱৰ্ল্ড মনত ৰাখিব অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব বিশ্বৰ ভিতৰতে অন্যতম বুলি গৌৰৱ কৰে অসমতে আছে কিন্তু আমি অসমীয়া হিচাপে গৌৰৱ কৰিব লাগে একে হয়নে নহয়
কাজিৰঙা, মানস, নামেৰি, ডিব্ৰু-চৈখোৱা। কাৰেক্ট এনচাৰ কি হ'ব পাৰে? বাঘৰ ঘনত্ব বিশ্বৰ ভিতৰত অন্যতম বুলি গৌৰৱ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান, কোনখন ৰাষ্ট্ৰীয় উদ্যানত? শুদ্ধটোত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। অ'কে, নেক্সট কুৱেশ্যন। হুইচ এমং দ্য ফলোয়িং ৰিফাইনাৰী ইজ ন'ন এজ একৰ্ড ৰিফাইনাৰী বিকজ ইট ৱাজ এষ্টাব্লিছ এজ এ ৰিজাল্ট অফ আছাম? তলৰ কোনটো শোধনাগাৰ অসমৰ ফলস্বৰূপে প্ৰতিষ্ঠা হোৱাৰ বাবে একৰ্ড শোধনাগাৰ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হৈছে ইয়াৰ ভিতৰত কোনটো হ'ব? ৱাদিনা ৰিফাইনাৰী, নুমলীগড় ৰিফাইনাৰী, বঙাইগাঁও ৰিফাইনাৰী, গুৱাহাটী ৰিফাইনাৰী। শুদ্ধটোতো কোনটো হ'ব? শুদ্ধটোতো হৈছে নুমলীগড় ৰিফাইনাৰী, মনত ৰাখিব। এতিয়ালৈকে যদি আপোনালোকে আমাৰ ক্লাছটো কৰি আছে, যদি আমাৰ ক্লাছটো কৰি ভাল লাগিছে, অকণমান হ'লেও যদি আপোনালোকৰ সহায় হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। আৰু যদি কিবা সুধিব লগা আছে, আমাৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো আছে, তাতে গৈ কেনে আপোনালোকে সুধিব পাৰিব, আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। আৰু আপোনালোকে যদি আমাৰ ফেচবুক, ইনষ্টাগ্ৰামত জইন হৈ ল'ব পাৰে, ঠিক আছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে নুমলীগড় ৰিফাইনাৰী, মনত ৰাখিব। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট হেজ দ্য লৱেষ্ট ছেক্স ৰেচিঅ' ইন আছাম? তলৰ কোনখন জিলাৰ লিংগ অনুপাত অসমৰ ভিতৰত সৰ্বনিম্ন? এখন জিলা আছে যাৰ লিংগ অনুপাত অসমৰ ভিতৰত সৰ্বনিম্ন। কাৰ্বি আংলং, কামৰূপ, নগাঁও, ডিমা হাছাও। ইয়াৰ ভিতৰত কোনখন জিলাৰ লিংগ অনুপাত অসমৰ ভিতৰত সৰ্বনিম্ন? শুদ্ধটো হৈছে ডিমা হাছাও। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য নেম অফ দ্য পূজা কণ্ডাক্টেড বিফ'ৰ দ্য জোনবিল মেলা? জোনবিল মেলাৰ আগত অনুষ্ঠিত হোৱা পূজাৰ নাম কি? বহুতে জোনবিল মেলাৰ নাম শুনিছে, হয়নে নহয়? গতিকে জোনবিল মেলা আৰু হৰ্ণ ফেষ্টিভেল, বৰ্তমান হৰ্ণবিল হৈ আছে, হয়নে নহয়? জোনবিল মেলাৰ আগত অনুষ্ঠিত হোৱা পূজাৰ নাম কি? মেডাম মেফি, অগ্নি পূজা, খাৰচি, পাথৌ। গতিকে জোনবিল মেলাৰ আগত অনুষ্ঠিত হোৱা পূজাৰ নাম কি? বৰ্তমান এটা ট্ৰেইনিঙত চলি আছে, নাম কি বুলি কওঁতে মনত পৰিল, গুৱাহাটীতে হওক বা যোৰহাটতে হওক বা আপাৰ আছামতে হওক বা লোৱাৰ আছামতে হওক, আপোনালোকে হৰ্ডিংছত তোমাৰ নাম কি দেখা পাই আছে নাই? কোনোবাই এই তোমাৰ নামটোৰ আচল ৰহস্য গম পায়নে? নাজানে নহয়? নিশ্চয়কৈ মই এটা ভিডিঅ'ত জনাই আছোঁ বাৰু, তোমাৰ নাম কি? আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে দেখিছে চাইনবৰ্ডত, হয়নে নহয়? মই এইটো ৰহস্য ফাদিল কৰি আছোঁ, আপোনালোকে অদন্তি পলমে গম পাব। চ' আপোনালোকে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, অ'কে। জোনবিল মেলাৰ আগত অনুষ্ঠিত হোৱা পূজাৰ নাম হৈছে অগ্নি পূজা, মনত ৰাখিবা। কি পূজা? অগ্নি পূজা। নেক্সট কুৱেশ্যন। দ্য ভেষ্ট মেজৰিটি অফ প্লেণ্টছ টিৱা স্পীক ডেছ এজ দেয়াৰ মাদাৰ টাং? গতিকে কাৰেক্ট এনচাৰ কি হ'ব পাৰে? বড়ো, গাৰো, মিচিং, আছামিজ। কাৰেক্ট এনচাৰটো হৈছে আছামিজ, অ'কে, অসমীয়া, মনত ৰাখিবা। তিৱাসকলে কি ভাষাত কথা হয়? মাদাৰ টাং কি? অসমীয়া। নেক্সট কুৱেশ্যন। আহোম কছাৰী কনফ্লিক্ট ষ্টাৰ্টেড ডুৰিং দ্য ৰেইন অফ হুইচ আহোম কিং? আহোম আৰু কছাৰীৰ মাজত সংঘাত কোন আহোম ৰজাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? কাৰ মাজত? আহোম আৰু কছাৰীৰ মাজত। চুহেংফা, চুচেংফা, চুডাংফা, চুটিংফা। কাৰ দিনত? কাৰ ৰাজত্বকালত আহোম আৰু কছাৰীৰ মাজত যুদ্ধ আৰম্ভ হৈছিল বা সংঘাত হৈছিল? চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চুহেংফাৰ দিনত, অ'কে, চুহেংফাৰ দিনত। নেক্সট কুৱেশ্যন। দ্য আহোম অৰ টাই আহোম ইজ এন এথেনিক গ্ৰুপ ফ্ৰম দ্য ইণ্ডিয়ান ষ্টেট অফ আছাম হু ৰিচ দ্য ব্ৰহ্মপুত্ৰ ভেলী অফ আছাম ইন ডেছ? আহোম বা টাই আহোম হৈছে ভাৰতীয় অসম ৰাজ্যৰ পৰা অহা এটা জনগোষ্ঠী যিয়ে ডেছ চনত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল। কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল? 1228, 1188, 1432, 1327। কিমান চনত উপস্থিত হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকা? কাৰেক্ট এনচাৰ আমি সকলোৱে জানো 1228 চনত, হয় নহয়? 1228 চনত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল। গতিকে নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট হুইচ অফ দ্য ডিষ্ট্ৰিক্ট ইজ নট পাৰ্ট অফ এছপিৰেঞ্চনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম? কোনখন জিলা উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ অংশ নহয়? এখন জিলা আছে যিয়ে উচ্চাকাংক্ষী জিলা হিচাপে কাৰ্যসূচী অন্তৰ্ভুক্ত নহয়। ডিমা হাছাও, বৰপেটা, বাক্সা, ওদালগুৰি। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? কাৰেক্ট এনচাৰটো হৈছে ডিমা হাছাও, মনত ৰাখিব। অপশ্যন আহি আছে ৰাইট আনচাৰ। ইয়াৰ মাজত আকৌ যদি আপোনালোকে আমাৰ PDF-বোৰ ল'ব বিচাৰে, 3000কৈ অধিক কুৱেশ্যনৰ PDF পাব। 149 ৰুপিজ পে' কৰিব লাগিব আছাম পুলিচৰ কাৰণে। চ' আপোনালোকে ক'ত পে' কৰিব? মই এটা নাম্বাৰ দিছোঁ, নাম্বাৰটো লিখি ল'ব, 8638686390। এই নাম্বাৰটোত আপোনালোকে পে' কৰি 3000কৈ অধিক কুৱেশ্যনৰ PDF লাভ কৰিব। চ' অনতি পলমে আপোনাৰ যদি ল'ব বিচাৰে ল'ব পাৰে। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ আনোৱাৰ টাইমৰ বিকাম আছামছ ফাৰ্ষ্ট এণ্ড অনলি ফিমেল চিফ মিনিষ্টাৰ? কোন বছৰত আনোৱাৰ টাইমৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছিল? এইটো কুৱেশ্যন আমি অলৰেডি এটা ক্লাছত কৈছিলোঁ, শুদ্ধটো কমেণ্ট কৰাচোন।
শুদ্ধটো হৈছে 1980 চনত অ'কে নেক্সট কুৱেশ্যন গছ যাত্ৰা ইনিচিয়েটিভ ৰিলেটেড টু গছ যাত্ৰা পদক্ষেপ কিহৰ সৈতে জড়িত কি যাত্ৰা গছ যাত্ৰা গতিকে কিহৰ লগত জড়িত লায়ন টাইগাৰ এলিফেণ্ট ৰাইনো গতিকে গছ যাত্ৰা কিহৰ লগত জড়িত আমি সকলোৱে জানো হাতীৰ লগত জড়িত হয় নে নহয় গতিকে এলিফেণ্ট হ'ব শুদ্ধ উত্তৰ অপশ্যন চি ইজ ৰাইট আনসাৰ হাতীক কিয় গজৰাজ বুলি কোৱা হয় হাতীক গজৰাজ বুলি কোৱা হয় কাৰণে গছ যাত্ৰা নেক্সট কুৱেশ্যন সাহিত্য দিৱস ইজ অবজাৰ্ভ অন 26 মাৰ্চ ইন মেমৰি অফ হোম কাৰ স্মৃতিত 26 মাৰ্চত সাহিত্য দিৱস পালন কৰা হয় কিমান মাৰ্চত কেতিয়াবা সুধিব পাৰে সাহিত্য দিৱস কেতিয়া পালন কৰা হয় 26 মাৰ্চত কাৰ স্মৃতিত পালন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালা নবীচন্দ্ৰ বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা অতুল চন্দ্ৰ বৰুৱা কাৰ স্মৃতিত পালন কৰা হয় সাহিত্য দিৱস শুদ্ধটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত সাহিত্য দিৱস পালন কৰা হয় 26 মাৰ্চত মনত ৰাখিব নেক্সট কুৱেশ্যন লংলয় কাইলজান সিলভেৰা এণ্ড খানভামন আৰ ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং ৰিচোৰ্চেছ গতিকে লংলয় কৈলাজান শিলভেটা আৰু খানভামন তলৰ কোনটো সম্পদৰ বাবে বিখ্যাত কুৱেশ্যনটো আকৌ মন দিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লংলয় কৈলাজান শিলভেটা আৰু খানভামন তলৰ কোনটো সম্পদৰ বাবে বিখ্যাত পেট্ৰলিয়াম কয়ল আইৰণ or limestone কিহৰ বাবে বিখ্যাত এইকেইটা প্লেচ সো এইকেইটা প্লেচ বিখ্যাত হৈছে কয়লাৰ কাৰণে বিখ্যাত অপশ্যন বি আছে ৰাইট আনসাৰ লংলয় কৈলাজান শিলভেটা আৰু খানভামন কয়লাৰ সম্পদৰ বাবে বিখ্যাত সো এয়া আছিল আছাম ইয়াৰ বুক আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কুৱেশ্যনবোৰৰ লেন্থটো বঢ়াবলৈ ট্ৰাই কৰিম 50টাকৈ কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম যদি আপোনালোকে মৰম দিয়ে চিৰিজটো আপোনালোকে মৰম দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যিসকলে আমাৰ পিডিএফ ল'ব বিচাৰে সো আপোনালোকে নাম্বাৰটো মই দি দিছোঁ অলৰেডি আপোনালোকে পিডিএফ কেইটা ল'ব পাৰে সো আজিলৈ আমি নেক্সট ক্লাছত আকৌ লগ পাম প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম